বৃহংগম কৃষি উৎপাদন কোম্পানীৰ সফলতা বোকাখাট সমজিলাৰ কুৰুৱাবাহীৰ যোগনীয়া চহলা আদি গাঁৱত সেউজ কৃষি বিপ্লৱ হৈছে শ বিঘা কৃষিভূমিত সেউজীয়া কৃষি কৰ্মৰে আগবাঢ়িছে ৰঙালাও সৰিয়হ আলু পিয়াজ জাতিলাও নহৰু মীন পালন আদি আনুমানিক 1000 বিঘাৰ অধিক মাটিত কেৱল শস্য অমিতা ডাংবডি কাজিনেমু আদিৰে ভৰি পৰিছে বৃহংগম কৃষি উৎপাদন কোম্পানীৰ হৈ দেবেন্দ্ৰ বাৰুকিয়াল ললিত দত্ত জিতুমণি বৰা আদি ব্যস্ত হৈ আছে দৈনিক শতাধিক কৃষি শ্ৰমিকে কাম কৰি আছে দেবেন্দ্ৰ বাৰুকিয়ালে জনোৱা মতে বিগত বৰ্ষত 6 কোটি টকাৰ ৰঙালাও বিক্ৰী কৰা হৈছে স্থানীয় বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰা আৰু নুমলীগড় শোধনাগাৰৰ যোগেদি বীজ সাৰ জলসিঞ্চন আদিৰ বাবে আৰ্থিক সাহায্য লাভ কৰা হৈছে একোজন কৃষকে বছৰি 4-5 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আজি বোকাখাট সমজিলাৰ সাংবাদিকসকলে ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে কৃষকসকলৰ সৈতে মত বিনিময় কৰে বহিৰাজ্য বহিদেশলৈ আমি ৰপ্তানি কৰিছিলোঁ আৰু ভাবোঁ এইবাৰ আমি ৰঙালাও আমাৰ গোটেই সমষ্টিটোতে মই ইয়াক আজি যোগনীয়াতে বুলি নকওঁ গোটেই সমষ্টিটোতে প্ৰায় 12 কোটি টকাৰ অধিক আমি বহিৰাজ্য বা বহিদেশলৈ ৰপ্তানি দিবলৈ সক্ষম হ'ম ইয়াৰ উপৰিও দেখি এবাৰ মাটিমাহ বহুত ভাল হৈছে 2 কোটি টকাৰ মাটিমাহ আমি বাহিৰ ৰাজ্যলৈ গৈছে আৰু ইয়াৰ উপৰি আলু ভাল হৈছে সৰিয়হ ভাল হৈছে এইবাৰ সুন্দৰ খেতি বাতি ইয়াৰ মই ভাবোঁ তো গোটেই এটা ধাৰণা এটা কৰিব পাৰি প্ৰায় 20 কোটিৰ ওপৰত আমাৰ এই শস্যৰ পৰা আমি বাহিৰলৈ পঠিওৱাৰ পৰা ব্যৱস্থা আৰু খেতিয়কে পাইছে নুমলীগড় শোধনাগাৰে 5 বছৰীয়া এটা প্ৰজেক্ট লৈছে হয় নুমলীগড় শোধনাগাৰে 5 বছৰীয়া এটা খেতিৰ ক্ষেত্ৰত খেতিয়কক সকাহ দিবৰ কাৰণে 5 বছৰ এটা পৰিকল্পনা লৈছে তেখেতসকলে আমাক জনাইছে আৰু যথেষ্ট সহায়ো কৰিছে এবাৰো যথেষ্ট সহায় কৰিছে বহুত খেতিয়কক অৰ্থনৈতিকভাৱে সহায় কৰিছে বীজ সাৰ ইত্যাদি দিছে আৰু আগন্তুক কেনেধৰণে কৰিব পাৰে পৰ্যায়ক্ৰমে আমাৰ লগত আলোচনা কৰি ডিপাৰ্টমেণ্টৰ লগত কৃষি বিভাগৰ লগত আলোচনা কৰি আৰু মন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰি কেনেকৈ কৰিব পাৰে গোটেইখিনি তেখেতলে কৰিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে এই সময়তে যেহেতু আমাৰ বিধায়কগৰাকী সন্মানীয় কৃষি মন্ত্ৰী তেখেত আহি আপোনালোকক উৎসাহিত কৰিছে ইয়ালৈ আহিছে নে হয় তেখেত বাৰে বাৰে আহিছে আৰু তেখেতে এটা কথা তেখেতৰ চিষ্টেম বিহংগম কৃষি প্ৰতিষ্ঠাৰ কোম্পানীয়ে কেইবাটাও এপিচি তেখেতে খুলি দিছে যাতে ইয়াৰ পৰা কৃষকখিনিয়ে উৎসাহিত হয় বা সহায় চৰকাৰী আঁচনিসমূহ পায় সেইবাবে কৃষি বিপ্লৱটো সেইটো কাৰণে জনা হৈছে বুলি ভাবোঁ কৃষিমন্ত্ৰীগৰাকীৰ যথেষ্ট ভূমিকা ইয়াত আছে অৱদান আছে তেখেতৰ অৱদানৰ কাৰণে আজি গত বছৰৰ পৰা আপোনালোকে দেখিছে যিবিলাক মাটি পৰি আছিলে যিবিলাক নিবনুৱা ল'ৰা বুলি আছিলে এনেই বহি আছিলে বহিৰাজ্যলৈ গৈছিলে সেই সকলোখিনি গোটেইখিনি খেতিপথাৰ লাগি গৈছে সেই লাগি আজি কৃষি বিপ্লৱৰ এক সূচনা হৈছে বোকাখাটত বুলি আজি মই বোকাখাটৰ প্ৰভাৱানন্দ কলিতাৰ ৰিপৰ্ট অসম টুডে।